অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদ হেউজপুৰ শাখা সমিতিৰ উদ্যোগত আৰু বৃহত্তৰ খুমটাই হেউজপুৰবাসীৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে আজি হেউজপুৰ যুৱ সংঘত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয়। মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদিকা তথা জাতীয় মহিলা পৰিষদৰ উপদেষ্টা শ্ৰদ্ধা মায়াৰাণী লাহন ডাঙৰীয়ানী, মৰাণ সমাজ সংগঠক প্ৰবীণ ক্ৰীড়াবিদ শ্ৰীযুতা অঞ্জলি চতিয়া, মৰাণ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা শ্ৰীযুতা জয়শ্ৰী ফুকন, মৰাণৰ বিশিষ্ট লেখিকা কবি শ্ৰীযুতা মানসী গগৈ, লগতে পৰিষদৰ বহু কেইগৰাকী সন্মানীয় বিষয়ববীয়া আৰু মৰাণৰ বিশিষ্ট ব্যক্তিসকল। আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। আমাৰ গাৰ তেওঁলোকে ভেটি ধৰিছিল চবৰীমালাত, যাক আমি ঔৰসত লালন কৰোঁ, যাক প্ৰাণ দি তেজ দি জীয়াবলৈ জয় কৰোঁ, ভয় যন্ত্ৰণাক ভিক্ষা খোজো জীৱন। পখৰ তলত বান্ধি নিয়া আগলি কলাপাত, এটি গুৱাপান এটি অৰিহণা, পাত চৰাতে থওঁ আগজি ধৰে আমাৰ বাট তেওঁলোকে বৰপেটাৰ কীৰ্তন ঘৰত, যাক আমি বুকুৰ শুকুলা তেজ পান কৰা, চেনেহৰ হাতেৰে গা মোৰ মোহাৰি নিচুকনি গাই গাই